নমিনেশ্যন আমি ফাইল কৰিলোঁ। আমি আশা কৰিছোঁ যাতে কালি স্কুটিনিৰ পিছত আটাইখিনি ক্লিয়াৰ হ'ব। মই বিশেষকৈ কোকৰাঝাৰবাসী ৰাইজক মই অন্তৰৰ পৰাই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে আমাৰ বেয়া সময়খিনিত খুব জটিল সময়খিনিত তেওঁলোকে আমাৰ লগত আছে, সাথ দিছে। আৰু মই নিশ্চিত যে কোকৰাঝাৰ ৰাইজৰ যিটো সপোন বিদেশী শান্তি প্ৰতিষ্ঠা কৰাই হওক বা বাকী যাৱতীয় তেওঁলোকৰ অধিকাৰ মৰ্যাদালৈ যিখিনি যুঁজ এজ এ নাগৰিক হিচাপে মই সদায় তেওঁলোকত আছোঁ, তেওঁলোকত থাকিম। মই পুনৰবাৰ কৈছোঁ যে আমি যিকোনো জটিল মুহূৰ্তত হ'লেও আমি নিজৰ কথা নাভাবি এটাই ভাবোঁ যে কোকৰাঝাৰ যে ভাল হয়, বিটিচি যে ভাল হয়। আৰু সেই মনোভাৱেৰে আজি আমি নমিনেশ্যন দাখিল কৰিছোঁ। ইতিমধ্যে গম পাইছে নমিনেশ্যন হৈ গ'ল। মই ভাবোঁ যে কালি স্কুটিনিত কিছু হয়তো কুৱেৰি আহিব পাৰে আৰু সেইখিনি হৈ গৈছে নিশ্চিতভাৱে আমি কালি ইভিনিঙে গম পাই যাম কেণ্ডিডেট কোন হ'ব নহ'ব। হয়, আমাৰ বড়োকছাৰী ইছ্যু আছিল, তেওঁলোকে বড়োকছাৰী নহয় বুলি কৈছে। কিন্তু আপোনালোকে জানে এইটো আইনী প্ৰচেছ থাকে, প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গৈছে। যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে ফাইনেলি নকয় যে নৱসেনাৰ মানে যিটো এইটো ভুল বা স্কুটিনি কমিটি যিটো কৈছে সেইটোৱে শুদ্ধ। কাৰণ অলৰেডি এটা কথা চবেই কৈছে যে এওঁলোক ট্ৰাইবেল মানুহ, তাত কোনো সন্দেহ নাই। কিন্তু তেওঁলোকে মাত্ৰ কৈছে যে বড়োকছাৰী নহয়, এইখিনিহে মূল কথা। মই ভাবোঁ এইটো আহি থকা দিনত নিশ্চয় এইটো মীমাংসা হ'ব। ইলেকশ্যনৰ কাৰণে হয়তো তেওঁলোকে বেছি খদ্দৰ কৰিছিলে, আমি যাতে ইলেকশ্যন খেলিব নোৱাৰোঁ, এইখিনিয়ে কথা। চাওক, হাইকোৰ্টৰ হাই আপুনি মানি নলগা আমি কৈছোঁৱে যে হাইকোৰ্টে আমাৰ এগেইনষ্টে গ'লেও হাইকোৰ্টৰ মানে অৰ্ডাৰ আমাৰ আছে আমি নিশ্চিতভাৱে মানি লওঁ। কিন্তু তাৰ কিছুমান প্ৰক্ৰিয়া থাকে, ইয়াৰ পিছত ডাবল বেঞ্চ আছে, ডাবল বেঞ্চত সুপ্ৰিম কোৰ্ট আছে। গতিকে যিহেতু আমি আগৰ কেছবিলাক আমি জিকিছিলোঁ, আমাৰ অপজিশ্যনে তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে, তাতো তেওঁলোকে হাৰিছে। আকৌ আমি ইলেকশ্যন পিটিশ্যনত আমি হাইকোৰ্ট জিকিছোঁ, তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে। গতিকে আমি হাৰিলে আমি হাইকোৰ্ট বা ডাবল বেঞ্চ বা সুপ্ৰিম কোৰ্ট যাওঁ, তেওঁলোকে হাৰিলে তেওঁলোকে আকৌ যাব। আপুনি দেখিছে প্ৰথম অসম চৰকাৰে হাৰিছিলে, আমাক ষ্টে দিছিলে, আকৌ তেওঁলোকে ডাবল বেঞ্চত গুচি গ'ল, আমাৰ ষ্টেটো কেঞ্চেল কৰিলে, আকৌ ভাৰ্ডিকত গুচি গ'ল, আমাৰ ডিছফেভাৰত গৈছে। গতিকে আমি আশা কৰোঁ কালি আমাৰ ফেভাৰত আহিব। আৰু ইতিমধ্যে আমাৰ দেখিছে আমাৰ বিনীতা ডেকা, তেওঁ ইয়াৰ কোকৰাঝাৰ CITতে পাছ আউট হৈছিলে। আমাৰ যিটো সন্দেহ অলপ আহিছিলে সৰু কোচ লৈ, তেওঁলোকৰ সেইটো নাই। কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষ ৰজা আছিলে। আপোনালোকে জানে যে আমাৰ গোটেই তামোলপুৰ বা বাক্সা মৌজা যিবিলাক পাৰ্ট আছিলে আপ টু ধমধমালৈকে তাত আমাৰ ৰজা আছিলে, সেই ৰজাৰ বংশধৰসকল। গতিকে আমাক কিবা আঙুলিয়াই দেখালেও, কাৰণ আজি বিশেষকৈ যিসকলে শৰণীয়া কছাৰীবিলাক নিজকে আইডেণ্টিফাই কৰিছে, তেওঁলোকে যথেষ্ট মৰ্মাহত, তেওঁলোকে দুখ পাইছে চৰকাৰৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে। আজি তেওঁলোকৰ বাঁহ গোহাঁই উৎসৱ, সেইকাৰণে আমি তেওঁলোকৰ ছোৱালী এজনীক আজি আমাৰ চাবৰ্ডিনেট হিচাপে আমি ইতিমধ্যে দিছোঁ। গতিকে আহি থকা দিনত নিশ্চিতভাৱে তেওঁলোকে ন্যায় পাব আৰু মই আশা কৰোঁ তেওঁলোকে নিশ্চিতভাৱে ন্যায় পাব আৰু তেওঁলোকে নিজৰ যিখিনি হেৰুৱা মানে মৰ্যাদা সেইখিনি ঘূৰাই পাব। আৰু এজন মানে আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া, তেওঁ মানে কেণ্ডিডেট দিছে। কাৰণ ইয়াত সম্ভাৱনা এনেকুৱা আছে নৱসেনা কেঞ্চেল কৰি বাকীবিলাক কেঞ্চেল কৰিব পাৰে, এনেকুৱা সম্ভাৱনা আছে। গতিকে সেইকাৰণে আমি এটা কথাই জানো যে কোকৰাঝাৰত টৰ্চ লাইট জ্বলিব লাগে, টৰ্চ লাইট জ্বলিব। আপুনি কিমান আশাবাদী হ'ব? 100 নহয় 200%। একদম সম্ভাৱনা পূৰা আছে, 200% আশাবাদী। কেৱল আজিৰ দিনটোত অলপ ৰাইজে যথেষ্ট শংকা আছে এনেকুৱা ধৰণৰ মানে। আৰু আপোনালোকে জানে যে কিছুমান এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা হৈছে। আমাৰ চিৰাঙৰ প্ৰেচিডেণ্টৰ ল'ৰাই বহুত দিনৰ পিছত মাৰা গ'ল, সেইটো লৈ বহুতে দুখ হৈ আছে আমাৰ GSP ফেমিলি। কিন্তু অভাৰঅল ৰাইজ কিন্তু ঠিকে আছে। আমি ভাবোঁ যে তেওঁলোকে টৰ্চ লাইটটো জিকাব। চাওক, ইয়াৰ আগতে আপোনালোকে BPF দুটা পাৰ্টত চৰকাৰ আছিল, তেওঁলোকে APAতো আছিলে প্লাছ NDAতো আছিলে, তেতিয়াওতো তেওঁলোকে জিকিব নোৱাৰে। আজি আমাৰ জয়ন্ত বসুমতাৰী গ্ৰহণযোগ্যতা তেওঁলোকৰ বহুত কম, কাৰণ সেই সময়ত প্ৰমীলাৰাণী ব্ৰহ্ম হয়, চন্দন ব্ৰহ্ম হয়, তেওঁলোকৰ বহুত মানে আছিলে তেতিয়া। গতিকে আজি যিজন কেণ্ডিডেট তেওঁলোকৰ ইমান সেই কেপাচিটি নাই, আৰু তেওঁলোকৰ লগত আজিৰ দিনত মানুহো নাই। কালি মোকতো বহুতেই কৈছে যে কালি JP নাড্ডা যোৱাৰ পিছত মিটিঙতে বোলে কাজিয়া পেচাল লাগিছে। কোনোবাই কৈছে আমাক 500 দিছে, কোনোবাই আমাক 100 200 দিছে, এনেকুৱা কথাবিলাক লৈ আহে। গতিকে জানেইতো মিটিঙত মানুহবিলাক আজিকালি কেনেকৈ লৈ আহে। ইয়াৰ আমাৰ এজনো মানুহ দেখিছে নেকি? তেওঁলোকে নিজে নিজে আহিছে জনাৰ কাৰণে। গতিকে এনেকুৱা কিছুমান থাকে, ইলেকশ্যনত থাকিব এইটো। মই কিন্তু আজি শুভেচ্ছা জনাইছোঁ চবকে, ঠিক আছে। আমাৰ চবৰে যেতিয়া 22 তাৰিখে উইডল চুইডল শেষ হৈ কেণ্ডিডেটছাৰ হ'ব, তেতিয়া আমি ফিল্ডত যি ক'ব লাগে আমি ক'ম। কিন্তু আজি আমি চবকে শুভেচ্ছা জনাওঁ। আৰু বিশেষকৈ আপোনালোকক জনাইছোঁ, কোকৰাঝাৰ মিডিয়া ইমান ষ্ট্ৰং, তেওঁলোকে খুব লিবাৰেলি কাম কৰে। মই ধন্যবাদ জনাইছোঁ। আপোনালোকে আপোনালোকৰ যিটো চতুৰ্থ স্তম্ভ সেই দায়িত্বখিনি পালন কৰক, আৰু আহি থকা দিনত নিশ্চয় আমি আপোনালোকৰ পক্ষতে থাকিম।